চিনি পাইতো ইয়াৰ আগতো ৰেকৰ্ড আছে সেই একেকেইটাই যেতিয়া এবাৰ আজি হিমন্ত বিশ্ব শৰ্মাই ইমানকৈ উৎপাত বাঢ়িছে তেওঁ কৰা কুকৰ্মৰ বিচাৰ নোহোৱাৰ কাৰণে হৈছে এই ল'ৰাকেইটাই যেতিয়া আমাৰ বিভিন্ন ক্ষেত্ৰত কুকৰ্ম কৰি কোনো ধৰণৰ আপোনাৰ তেওঁলোকক শাস্তি দিয়া নাই আৰু বাঢ়ি গৈছে তেওঁলোকক কৈছে যে আজি মাৰি পেলা হ'লেও ৰখাব লাগে তেওঁলোকৰ প্ৰতি যিটো ইনষ্ট্ৰাকশ্যন কৈছে মানুহ মাৰি পেলালেও চিন্তা কৰিব নালাগে মই আছোঁ আজি মইতো ইয়ালৈ আহিলোঁ মিটিঙত মোৰ এটা সিদ্ধান্ত ল'ব লাগিব যে মই ভয়ত পেপোৱা হয় এজাহৰ চৰকাৰখনে অনিয়মখিনি আমি কেনেকৈ চৰকাৰ হ'লে আমি নিয়ম কৰিম সেইখিনি আমি এতিয়া আলোচনা কৰি আছোঁ যিহেতু এগৰাকী তোমাৰ ব্যক্তি সাংসদ গতিকে নিৰাপত্তা দৃষ্টি আমি চৰকাৰে দিয়াটো নিশ্চয় প্ৰয়োজন বুলি ভবা চাওক মোৰ পিতৃও হয় আৰু লগত আমাৰ কংগ্ৰেছৰ নেতাও হয় তেওঁ ভাৰতৰ ভিতৰত চবতকৈ অধিক ভোটত জিকা ব্যক্তি হয় আৰু উত্তৰ পূৰ্বাঞ্চলত আমি অসম বুলি নকওঁ উত্তৰ পূৰ্বাঞ্চলত নকওঁ আমাৰ গোটেই ভাৰতৰ ভিতৰত এটা চবতকৈ ডাঙৰ ওৱান অফ দ্য বিগেষ্ট কনষ্টিটুৱেঞ্চিৰ লোকসভাৰ তেওঁ সাংসদ হয় তেওঁৰ 24 লাখ মানুহৰ প্ৰতিনিধি হয় যদি 24 লাখ মানুহৰ প্ৰতিনিধি এজনক যদি চৰকাৰে এনেকুৱা এটা অৱস্থা কৰে আৰু আপোনালোকে মোক কি উত্তৰ দিম বা আপোনালোকে কি প্ৰশ্ন সুধিব সেইটো আপোনালোকে এটা পৰ্যালোচনা কৰি ল'ব আৰু যোনে 30 লাখ মানুহ অলমষ্ট 30 লাখ মানুহৰ প্ৰতিনিধি এটা চৰকাৰে তেওঁকে সুৰক্ষা নিদি পেলাই এইটো যদি আপোনালোকে দেখা পাইছে যে কেনেকৈ ক্ৰিমিনেলে আহি পেলাই আমাৰ প্ৰতিনিধিয়ে এজনক কেনে ক্ৰিমিনেলে ওলাই আহিব পাৰে যে আপোনালোকে ভাবক এই ৰাজ্যখন উপেন হৈ গৈছে